নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। হয়, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক সমাজত দেখা দিয়া আন এটা সমস্যা ডিচেণ্ট্ৰিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই ডিচেণ্ট্ৰিনো কি? বিভিন্ন বেক্টেৰিয়া, ভাইৰাছ, পৰজীৱী আৰু ৰাসায়নিক পদাৰ্থৰ দ্বাৰাই অন্ত্ৰত প্ৰদাহজনিত হৈ বিশেষকৈ বৃহদান্ত্ৰত সংক্ৰমিত হৈ ৰক্তাক্ত ডায়েৰিয়াকে ধৰি মলত শ্লেষ্মাযুক্ত তীব্ৰ আন্তৰিক বিষৰ ফলতে ডিচেণ্ট্ৰি হ'ব পাৰে। গতিকে বুজা গ'ল ডিচেণ্ট্ৰি গেষ্ট্ৰাইটিছৰ ৰোগ, যাৰ লগত জড়িত হৈ থাকে ডায়েৰিয়া, তেজ আৰু শ্লেষ্মা। ডিচেণ্ট্ৰি কি কাৰণত হ'ব পাৰে? কিছুমান বেক্টেৰিয়া যেনে চিগেলা, কেম্পিলোবেক্টাৰ, ইকলি, সালমনেলা। কিছুমান পৰজীৱী যেনে এণ্টাইবা হিষ্টেলিটিকা, কিছুমান ভাইৰাছ যেনে নৰভাইৰাছ, ৰটাভাইৰাছ আৰু কিছুমান ৰাসায়নিক দ্ৰব্য। ডিচেণ্ট্ৰিক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল এমিবিক ডিচেণ্ট্ৰি, আনটো হ'ল বেচিলাৰী ডিচেণ্ট্ৰি। আজি মই আপোনালোকক এমিবিক ডিচেণ্ট্ৰিৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিয়ে আপোনালোকক যথেষ্ট উপকৃত কৰিব। আচলতে এমিবিক ডিচেণ্ট্ৰিনো কি? ই এণ্টাইবা হিষ্টোলিটিকা নামৰ এক পৰজীৱী সংক্ৰমণৰ ফলত হয়। এমিবিক ডিচেণ্ট্ৰিক সাধাৰণতে এমিবিয়াচিছ বুলিও কোৱা হয়। সাধাৰণতে গ্ৰীষ্মপ্ৰধান অঞ্চলত, যিবিলাক অঞ্চলত শৌচালয় খুব বেয়া, সেইবিলাক অঞ্চলত ইয়াৰ সংক্ৰমণ বেছি হয়। দূষিত পানী আৰু দূষিত খাদ্যৰ জৰিয়তে ই আমাৰ শৰীৰত এই পৰজীৱীটোৱে প্ৰৱেশ কৰে। যিহেতু এণ্টাইবা হিষ্টোলিটিকা নামৰ এই পৰজীৱীটো চিষ্ট আৰু ট্ৰপোজাইট নামৰ দুটা ভাগত বিভক্ত হয়, বা দুই ধৰণে পোৱা যায়। প্ৰথমতে চিষ্টবিলাক পাকস্থলীত প্ৰৱেশ কৰি তাৰ পৰা ক্ষুদ্ৰান্ত পায়গৈ, আৰু ক্ষুদ্ৰান্তৰ পৰা সি বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে ট্ৰপোজাইট নামেৰে ৰূপান্তৰিত হৈ এই বৃহদান্ত্ৰত প্ৰৱেশ কৰি বৃহদান্ত্ৰত সংক্ৰমিত হৈ পেটৰ বিষৰ লগতে পনীয়া শৌচ বা অনিয়মিত শৌচ সৃষ্টি কৰিব পাৰে। এমিবিক ডিচেণ্ট্ৰিৰ লক্ষণ কি হ'ব পাৰে? সাধাৰণতে এমিবিক ডিচেণ্ট্ৰিৰ লক্ষণবোৰ এনেকুৱা ধৰণৰ: পেটৰ বিষ, শৌচৰ লগত তেজ আৰু শ্লেষ্মা যাব পাৰে, জ্বৰ, ঠাণ্ডা, ভাগৰ, বমি, পেটৰ কামৰ, বাৰে বাৰে শৌচ কৰা, পেট ফুলা, ভোক নলগা, জিভাত জাৰি পৰা। ইয়াক কেনেকৈ ডায়েগনচিছ কৰিব পাৰি? সাধাৰণতে শাৰীৰিক পৰীক্ষা, ষ্টুল পৰীক্ষা, ব্লাড পৰীক্ষা, অন্ত্ৰত এক্স-ৰে বা আল্ট্ৰাছ'ন'গ্ৰাফি আৰু বৃহদান্ত্ৰৰ এণ্ডস্কপি কৰি ইয়াক চিনাক্ত কৰিব পাৰি। সাধাৰণতে মলৰ মাইক্ৰস্কপি আৰু তেজৰ চেৰলজিকেল টেষ্টৰ জৰিয়তে এমিবিক ডিচেণ্ট্ৰি সৃষ্টি কৰিব পৰা পৰজীৱী এণ্টাইবা হিষ্টোলিটিকা ধৰা পেলাব পাৰি। এমিবিক ডিচেণ্ট্ৰি কি ধৰণে চিকিৎসা কৰিব পাৰি? সাধাৰণতে মেট্ৰনাইডজল আৰু টিনিডাজল পৰজীৱী প্ৰতিৰোধী ঔষধ এসপ্তাহৰ পৰা 2 সপ্তাহৰ ভিতৰত চিকিৎসকে খাবলৈ পৰামৰ্শ দিয়ে। তাৰোপৰি বাৰে বাৰে শৌচ আৰু বমি হোৱাৰ বাবে ডিহাইড্ৰেশ্যন হয়, আৰু এই ডিহাইড্ৰেশ্যন ৰোধ কৰিবৰ বাবে ORSৰ লগতে চিকিৎসকে IV ফ্লুইড দিয়াৰ পৰামৰ্শ দিব পাৰে। নেমু ৰসে এণ্টাইবা হিষ্টোলিটিকাক নিয়ন্ত্ৰণ কৰিব পাৰে। বেলপাতৰ ৰস 2 চামুচ দিনে 4-5 বাৰ খালেও এমিবিক ডিচেণ্ট্ৰি নিয়ন্ত্ৰিত হয়। তাৰোপৰি কুটজাৰিষ্ট এমিবিক ডিচেণ্ট্ৰি নিয়ন্ত্ৰণ কৰিব পাৰে। এমিবিক ডিচেণ্ট্ৰি হ'লে কি খাদ্য খাব লাগে? সহজতে হজম হোৱা খাদ্য, সিদ্ধ চাউল আৰু আলু পিটিকা দিব লাগে, লগতে মৃদু আহাৰ দিব লাগে। কাঁচকল দিব পৰা যায়। ভজা বস্তু, কেঁচা ফল মূল আৰু শাক পাচলি দিব নালাগে। ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? মুখ হাত ভালকৈ চাবোনেৰে পৰিষ্কাৰ কৰি পৰিষ্কাৰ খাদ্য খোৱাৰ অভ্যাস কৰিব লাগে। সদায় পানী উতলাই খাব লাগে। স্বাস্থ্যসন্মত নোহোৱা যিকোনো খাদ্য পৰিহাৰ কৰিব লাগে। ভালকৈ সিজোৱা বস্তু খাব লাগে। এমিবিক ডিচেণ্ট্ৰিত ভোগা ৰোগীয়ে ব্যৱহাৰ কৰা বাচন বৰ্তনবোৰ বা যিকোনো সামগ্ৰী আন নিৰোগী মানুহে ব্যৱহাৰ কৰিব নালাগে। শৌচালয় পৰিষ্কাৰ কৰি ৰাখিব লাগে। ভ্ৰমণৰ সময়ত নিয়া পানী স্বাস্থ্যসন্মত হ'ব লাগে, যাতে ই ৰোগৰ বীজাণু বিয়পাব নোৱাৰে। শাক পাচলি, ফল মূল গৰম পানীৰে ধুইহে ব্যৱহাৰ কৰিব লাগে। সমাজত যাতে এই এমিবিক ডিচেণ্ট্ৰিটো বেছি সংক্ৰমিত হ'ব নোৱাৰে, তাৰ বাবে পানী আৰু খাদ্যৰ সজাগতা আৰু সচেতনতা বৃদ্ধি কৰিব লাগে। বিভিন্ন কীট পতংগ যাতে খাবলৈ প্ৰস্তুত কৰা খাদ্য খাবলৈ নাপায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। য'তে ত'তে শৌচ পেচাব কৰিব নালাগে। নিৰ্দিষ্ট ঠাইত শৌচ পেচাব কৰি ভালকৈ চাবোনেৰে হাত ধুব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, এমিবিক ডিচেণ্ট্ৰিত বহুতো জটিলতা দেখিবলৈ পোৱা যায়। বিশেষকৈ অত্যাধিক ৰক্তক্ষৰণ হ'ব পাৰে, বৃহদান্ত্ৰত ফুটা হৈ ই বিকল হৈ যাব পাৰে, আৰু এপেণ্ডিচাইটিছৰ সৃষ্টি হ'ব পাৰে। তাৰোপৰি ই যকৃতক ধ্বংস কৰিব পাৰে। সেইবাবে এমিবিক ডিচেণ্ট্ৰি হ'লে আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগে। বেছি জটিলতালৈ নাথাকি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। চিকিৎসকে ৰোগটো চিনাক্ত কৰি দিয়া ঔষধে ব্যৱহাৰ কৰিব লাগে। শেষত মই আপোনালোকক এটা কথাই ক'ম, এমিবিক ডিচেণ্ট্ৰি হ'লে আপোনালোকে ভয় বা শংকাৰ কোনো কাৰণ নাই। আপোনালোকে ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেইটোৰ বিষয়ে বেছি গুৰুত্ব দিব লাগে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু তথ্য জানিবলৈ সক্ষম হ'ল এমিবিক ডিচেণ্ট্ৰি সম্বন্ধে। মই আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। ধন্যবাদ।